ভালে আছে কি বেচিছে চাওঁ চাওঁ এতিয়া গুচাই দিয়ক গুচাই দিয়ক আৰু এইখন গুচাই দিয়ক ভালকৈ গুচাই দিয়ক অঁ দিয়ক আৰু বৰ্তমান মই ৰাইতপাৰাত আছোঁ আৰু আইতা বুলিও ক'লোঁ আইতাই বুট বেচি আছে মই দেখি আছোঁ আপোনালোকক এই চব বুট এনেকৈ সদায় পাপৰ বেচে আপুনি অলপ পাপৰ আছে আপুনি বিক্ৰী কৰিছেনে আজি এনে বিক্ৰী কৰিলে কেই টকা পায় ৬০-৭০ টকা পায় এইখিনি গোটেইখিনি বিক্ৰী কৰিলে তো এইখিনি আজি বিক্ৰী হ'ব বুলি ভাবক ৬০-৭০ টকাই পায় আজি মই ১০০ টকা দিম আহোঁ গোটেই সৰু ল'ৰা ছোৱালীক আপুনি ভাগে দিয়ক হ'ব ন তাৰপিছত আপোনালোকৰ কথা আছে মই আপোনাক ১০০ টকা দি আছোঁ ১০০ নহয় ২০০ দিম আপোনাক ২০০ টকা দি আছোঁ আপুনি এইখিনি ধুনীয়াকৈ আহক ভাগে দিয়ক আহ তুমি খাই লওক এটা খালি আৰু চাওক দুটামান আছে যখন শেষ তো কাঁচা অলপ আছে পাপৰ চেচ মানে ভাজা বুট চেচ কাঁচা আছে কাঁচা কাঁচা খাবা চেচ কাঁচা বুট খালি এটা কথা হ'ল কি সব বুট শেষ আইতাক দিব লাগিব পইচাখিনি তো আইতাই এইখিনি বিক্ৰী কৰি পায় ৬০-৭০ টকা মাত্ৰ ৬০-৭০ টকা তো আইতাক মই ২০০ টকা দি দিছোঁ আইতা লওক তো আজি দোকান বন্ধ আজি আইতাৰ মায়াকৰ লগত কথা পাতিম বয়স কিমান জানে ৭০ ৮০ ৯০ ভাবছে ৯০ বছৰ বাচি থাকব না ৯৫ ১০০ৰ ওপৰত কিমান বছৰ তেওঁলোকৰ মুখেৰে শুনিম তো বলক মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আইতা আইতা মোৰ কথা শুনছে এটা মই সেয়া কৈছোঁ আপোনাক বুজিছে আশীৰ্বাদ দিয়ক এটা এগৰাকীৰ বয়স কিমান মই সুধি আছোঁ কিমান বয়স আছে ওৰ 100 প্লাস 100 প্লাস 100 বছৰ হৈ গৈছে চাওক আগৰ দিনৰ মানুহ 100 বছৰ হৈ গৈছে তথাপিও চাওক আজি ধুনীয়াকৈ বহি আছে তেওঁ ভালকৈ কথাও পাতিব পাৰে আগৰ দিনৰ কথাগিলানো গম পায় চকু দিও মানব আইতাকৰ নাম কি দেৱবালা দাস আপনি কি হয় আইতা আইতা মই নাতিন পাপা নাতি ও আইতা খবৰ ভাল খবৰ ভাল ভালে আছে আপনি আপনার বয়স কিমান বহুত হৈছে কিমান হৈছে বহুত জায়গা মারছে বহুত বয়স হৈছে নেমিতে বহুত জায়গা খাইছে উত্তম গীতা ভাগৱত উত্তম নাম দেৱৰ উত্তম দেৱকীনন্দন চৰণ মানে 8 দিন মান হল আইতাই মানে ভাত চাত খা নাই আৰু আপনার জেঠিমাই ধোৱা পাখলাখিনি যিখিনি মাই হয় আপনার বয়স কিমান
মোৰ 60 মান হৈছে নে তো আইতাৰ আগৰ দিনৰ কথাটো আইতা এটা মনত নাই না আছিল নাই ইমান নাই নাই দুঃখী মাথারে ও চিনতে হলো না সেই গুরু চাবি নহলে কোনে হলো তালা বন্ধু ললাটো চাবিৰ দোকানদাৰী পা ধুই দিছো চাফা চুফা জেঠিমাই বাকী কাম মই বোলে গা ধুই দিয়া নখ কাটি দিয়া চুলি কাটি দিয়া বাকী খিনি চাফা মই কৰো আৰু মোক আহি আশীৰ্বাদটো ডেইলিকে পাই থাকো আজিও পাইছো ভাল যি আশীৰ্বাদ দিয়ে আপোনালোকে শুনাই পাব হে গোবিন্দ তুমি সৰ্বকাৰণৰ কাৰণ আধাৰ আধাৰ আত্মাৰ আত্মা দেহৰ দেহ প্ৰাণৰ প্ৰাণ দেহৰ দেহ চব তোমাৰে লীলা খালা তেওঁৰে লীলা খেলা কৰিছে চাওক 100 বছৰ বয়স আজিও চাওক তেওঁ নাইতাকক আশীৰ্বাদ দি আছে আপুনি বহকচোন ইয়াতে আপুনিও বহক এইটো মা হৈ আৰু দুই বহক এইটো বইনি আপোনাৰ বইনে হয় আপুনি ডাঙৰ না সৰু মই ডাঙৰ আপুনি ডাঙৰ তেতিয়া আমি কি কৰিম আৰু এনেকে চলি আছো দিয়ক খালি পানী খাম পানী খাব পানী খাম আইতাই পানী খাব মই ORS দি আছো ৰ'ব ORS দি আছো আইতা মই ORS আনছো আপোনাক ORS দি আছো ঠিক আছে ORS দি দিয়ক তো আইতাৰ কাৰণে বস্তু অনা হৈছে আৰু চাওক আচলতে আইতাৰ ওচৰত কিয় আহিছো চাওক আজিকালি মানুহ 60-70 খুব বেছি 80 বছৰ বাচি থাকে কিন্তু চাওক আইতাৰ 100 বছৰ হৈ গৈছে এথেনো গীতা হওক ভাগৱতৰ হওক শ্লোক মাতে আশীৰ্বাদ দিয়ে এনেকুৱা মানুহ আচলতে দেখা পোৱাটো খুব টান প্ৰায় নাই বুলি ক'ব পাৰি তেওঁক যে আমি ইমান মানে ভাগ্যৱান আমাৰো আমি যে বিচৰি পাইছো 100 বছৰ হৈ যায় আইতা এটা এইটো সৌভাগ্য আৰু নতুন প্ৰজন্মই চাওক আচলতে আগৰ মানুহগিলানে কিয় 100 বছৰ 110 বছৰ 120 বছৰ আছিল তাৰো বহুত কাৰণ আছে কাৰণ আগৰ খাদ্য আগৰ নীতি নিয়ম আগৰ তেওঁলোকে বহুত খেতি কৰিছিল ধান যাছিল মানে মাৰণ মাছিল এইবিলাকতো কৰিছিল আপোনালোকে ঘৰ মুচিছিল কিমান কাম কৰিছিল তথাপিও চাওক আজি 100 বছৰ বয়স পাৰ হৈছে কিন্তু হাৰ মানা নাই গতিকে নতুন প্ৰজন্ম এইটোৱে কওঁ যে শাৰীৰিক যিখিনি ব্যায়াম পঢ়া লেখাৰ লগতে শাৰীৰিক মানে যিখিনি কৰ্ম যদি আমি কৰি থাকো আমি কেতিয়াও ফটকে হাৰ নামানো চাওক আজি তেওঁলোকে ইমানখিনি মানে যেনেকে ৰাতিপুৱাৰ পৰা উঠিয়ে আগৰ দিনা জানে গাঁৱত ৰাতিপুৱা উঠিয়ে ঘৰ মুচিছিল চোতাল সাৰছিল মানে ধান মেলি দিছিল ধান চাপইছিল ইমানখিনি কাম কৰিছিল আৰু আগৰ খাদ্যগিলা নাছিল অৰিজিনেল আজিকালি চব ডুপ্লিকেট খাদ্য হৈ গ'ল আৰু তেওঁলোকে যি খাইছে আপোনাৰ খেতিৰে চাউল খাইছিল এও আগতে আপোনাৰ খেতিৰ চাউল খাইছিল খেতিৰ চাউল হৈয়ে আৰু দে চব্জিগিলান খেতিৰ খাইছিল কোনো মানে 2 নম্বৰে নাছিল আজিকালি আমি খাই আছো বহুত ধৰণৰ কেমিকেল দিয়া বস্তু যি কি নহওক আইতাক লগ পাই বহুত ভাল লাগিল বিশেষ কৰি আজি অহাৰ উদ্দেশ্য কি আইতা অসুস্থ হৈ আছিল আইতাই অলপ কিবা খাবাৰ বুলি খান আমি যিখিনি পাৰো আনছো আমি কি আনছো দি দিম ORS আনছো মাল্টা আনছো এইখিনি বিশেষ কৰি আপুনি দোকান দি আছিল ন তাৰমানে আপুনি ঘৰখন চাই আছে মই চাইছো তো চাওক এই ঘৰখন গোটেই মানে খৰচখিনি এই আইতাই কৰি আছে আইতা বুলি ক'ব পাৰি এইটো আইতা দুটা আইতা পাই আছো যি নহওক আপোনাৰ মানে বুটৰ প্ৰয়োজন মানে বুট বেচে পাপৰ বেচে গতিকে আপোনাৰ কাৰণে বুট আৰু পাপৰ আনছো পাপৰ 2 পেকেট দি দিম এই আপোনাৰ 2 পেকেট পাপৰ এইখিনি লওক এইটো আপোনাৰ ৰিফাইন লাগিব পাপৰ ভজা লাগব না নাই লাগব পাপৰ ভজাৰ কাৰণে ৰিফাইন দি দিলো আৰু এতে 2 কেজি লোকেল বুট আছে এইখিনি আপুনি লৈ লওক কৃষি মইনাই মোক 300 টকা দিয়া আছিল আৰু খৰ্গেশ্বত আছে 200 টকা দিছিল 500 টকা টোটেল এই 500 টকাৰে তেওঁলোকক মই এইখিনি কিনি দিছো আৰু দুয়োজনকে মই বহুত বহুত ধন্যবাদ দিছো মই বৰ্তমান কিনি হৈ আছে এই আপোনাৰ আইতাক দি দিলো আৰু এতে মাল্টা আছে এইটো মাল্টা অলপ জুচ কৰি খুৱাই দিব ঠিক আছে আৰু আপোনালোকে চাওক 100 বছৰ হৈ গৈছে আপোনাক খুৱাই দিব লাগে নিজে খায় চাওক সপ্তাহ হল অসুস্থ হৈ আছে কিন্তু এসপ্তাহ আগতে নিজে খাই আছিল তো দেখৰ এটা কাৰণ মুখখন অলপ দেখি দিম আইতা অলপ মুখখন দাঙি দিয়কচোন দাঙি দিয়ক চাওক এইটো আইতা খাইছে এইটো হৈছে আইতা আৰু বিশেষ কৰি মোক মাতি আছিল দাদা হওক আৰু এতিয়া হওক দাদাই বহুত দিন ধৰি মাতি আছিল দাদাই কৈছে যে এনে এনেকৈ এগৰাকী মহিলা আছে 100 বছৰ হৈ গৈছে আজিও তেওঁ মানে সুস্থ হয় কেতিয়াবা মাজে মাজে অলপ অসুস্থ হৈ যায় তো আপোনালোকে আহিব পাৰে মই এনে মানুহ বিচাৰি আছিলো যাৰ 100 বছৰ বয়স তেওঁৰ ওচৰত যাম আচলতে আজি হয়তো অসুস্থ কাৰণে কথা ক'ব নোৱাৰে
আপুনি কেনেকৈ গম পালাক মানে 100 বছৰ মই মানে গম পাইছোঁ মানে এখেতে আগৰ পৰা আমি মানে ওতপ্ৰোতভাৱে জড়িত মানে মোৰ নিজৰ আইতাৰ দৰে আৰু গতিকে তেখেতৰ বয়সটো ভালেখিনি আমি গম পাই গৈছোঁ 100 বছৰ পাৰ হৈ গৈছে আমাৰ মাহঁনো কৈ থাকে যে এখেতৰ আমাৰ 100 বছৰ পাৰ হৈ গৈছে আইতাৰ গতিকে বহুত ভাল লাগিল আৰু আমাৰ আৰু তোমালোকে আহিছা অহাৰ পাছত মানে কৈলা বাবাৰ যিটো পাৰ্টি সেই পাৰ্টিটো আমি বহুত আগৰ পৰা তাৰমানে বস্তুবিলাক চাই থাকোঁ গতিকে মোৰ বিৰাট মানে ভাল লগ দোকানত তাৰ বহিয়ে থাকোঁ গতিকে তাৰ লগত মই মানে কনফাৰ্মটো কৰি লৈ আপোনালোকে কোনদিন আহিব কি কথা কি বাৰ্তা এনেকৈ মই প্ৰত্যেক দিনে খবৰটো লৈ আছিলোঁ তাৰ পৰা বহুত ভাল লাগিল আপুনি এনেকৈ মাতাৰ কাৰণে আমাৰো বহুত ভাল লাগিল আৰু আমাৰ অজয় ভাইটি মোৰ আজি কেমেৰা ধৰি আছে সিটো মোৰ খাতামপুৰীয়া বুলি ক'ব লাগিব তেখেতৰ পুৰণা বন্ধু আচ্ছা যি নহওক দাদাই মাতা মানে দাদা ইলাখান মানে কৰবা নালগে এনেই আহিছো এটা সম্বোধনা জনাৰ কোনো কথাই এনেই আচলতে আমি ভাগ্যৱান কিয় ভাগ্যৱান কৈছো আজিকালি মই কৈছো 100 বছৰ বাচি থকা মানুহ খুব কম আৰু আইতাক দেখা পাইছো এনেকে গতিকে আপোনালোকে চাই লওক 100 বছৰ প্লাছ এগৰাকী মহিলা চাওক আজিও আপোনালোকৰ আগত সম্পূৰ্ণ সুস্থ হয়তো এই দুদিন অসুস্থ হৈ আছে এই গৰমত কিন্তু আইতা গৰাকী বোলে পুৰা একদম ফেন চেন নাই কাষৰ একগিৰি মানুহে এইটো লাইট দিছে এই লাইটটো দি আইতাই থাকে তো চাওক ফেনো নাই যদি ঠাণ্ডা পৰি নেক্সট বাৰ আমি ফেন দিম আইতাক নাকি ক এইটো সিজনটো গেল এতিয়া নালাগে আৰু এতিয়াতো ঠাণ্ডা পৰিলে দাদা কৈছে এখন ফেন দিবা নালাগে ঠাণ্ডা সিজন মানে ঠাণ্ডা সিজন আহি গেল নেক্সট এখন গৰম পৰব আইতাৰ কাৰণে এখন ধুনীয়া ফেন আনি দিম হয় আৰু এখেতক তাৰমানে এই এখেতে জুইত তাৰমানে ইমান গৰমত তাপত তাৰমানে বস্তুবিলাক কৰি থাকে তেখেতক তাৰমানে এটা গেছৰ বিৰাট প্ৰয়োজন হৈ আছিল গতিকে আপোনালোকৰ যদি কিবা হিচাপত যদি যেনে তেনে হ'লেও ক'ৰবাত যদি মেইনটেইন কৰিব পাৰে বা ক'ৰবাৰ পৰা হ'লেও কিবা কৰিও মেনেজ কৰিব পাৰে এইখিনি বস্তুখিনি কৰি দিলে খুব ভাল পালোঁ হয় আৰু লগতে মই আৰু আপোনালোকক কৈছোঁ যে মই মাহত আপোনালোকৰ ফাউণ্ডেশ্যনত কিবা 100 টকা পাৰোঁ 200 টকা পাৰোঁ মাহত মই প্ৰত্যেক মাহে মই দি যাই থাকিম এইটোৰ কাৰণে ক'লাকে যে প্ৰত্যেক মাহত 100 200 যি পাৰে দিব আৰু এটা অনুষ্ঠান চলি আছে আমি আৰম্ভ কৰিম আমি ভিডিঅ' পাইছে কিজানি আমি মৃত্যু হোৱাৰ পিছত হয় পাইছোঁ সেইত আপুনি দিলে পাইছোঁ সেই দিলে হ'ব দাদাইও দিম বুলি ক'লা বহুতে মোক কৈ আছে আৰু কৈ আছে যে গেছৰ প্ৰয়োজন আপোনালোকৰ ৰেচন কাৰ্ড আছে নেকি ৰেচন কাৰ্ড এইহে দিছো মই এসপ্তাহমান জমা দিছো ৰেচন কাৰ্ড আহা নাই লাইটো নাই দেখাটো আমি তাৰমানে ওচৰৰ পৰা টানি দিছোঁ এটা লাইট চিলিণ্ডাৰ এটা প্ৰয়োজন হৈ আছে যদি ৰেচন কাৰ্ডখন আহি লওক অহাৰ পিছত মোক দিব মই যিমানখিনি পাৰোঁ চেষ্টা কৰিম আপোনাক এটা কানেকশ্যন দিয়াৰ কাৰণে ঠিক আছে হ'ব তো আপোনালোকে শ্বেয়াৰ কৰক আইতাক দেখা পালাক আপোনালোকৰ ল'ৰা ছোৱালীকে দেখুৱাওক যে এথেনো 100 বছৰ জীয়াই আছে এগৰাকী মহিলা তো আপোনালোকে চাওক শ্বেয়াৰ কৰক যাতে আমাৰ নতুন প্ৰজন্মই এনেহেন আইতাক দেখাটো পোৱাটো ভাগ্যৰ কথা আমাৰো ভাগ্য হ'ল ময়ো গম পোৱা নাছিলোঁ আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ কৈলা বাবা কি কৈলা বাবা কি কৈলা বাবা কি কৈলা বাবা কি কৈলা বাবাই আৰু আয়োগ দিয়া হল আইতাক তো আইতাই সুস্থ হওক আইতাৰ মুখেৰে আমি অলপ বহুত কথা শুনবা লগা আছে পুৰণা কথা তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ